যদি আপুনি দুখীয়া পৰিয়ালত জন্ম হৈছে তেন্তে হেয়া আপোনাৰ দুখ নহয়, কিন্তু দুখীয়া হৈ মৰিলে হেয়া আপোনাৰ দুখ। এই কথাষাৰ আমি কোৱা নাই। দৈনিক প্ৰায় 100 কোটি টকা উপাৰ্জন কৰা বিশ্বৰ আটাইতকৈ ধনী ব্যক্তি বিল গেটছে কৈছে তেওঁ কেনেকৈ ইমান ধনী হ'ল। বিল গেটছৰ সম্পত্তিত কিয় সন্তানৰ অধিকাৰ নাই? বিশ্বৰ আটাইতকৈ ধনী মানুহ বিল গেটছে কয়, যদি আপুনি দুখীয়া পৰিয়ালত জন্ম লৈছে তেন্তে আপোনাৰ দুখ নহয়, কিন্তু দুখীয়া হৈ মৰিলে আপোনাৰ দুখ। নিজৰ প্ৰকৃত কঠোৰ পৰিশ্ৰম আৰু নিষ্ঠাৰে এনে এটা স্থানত উপনীত হোৱা বিল গেটছে যদি তেওঁ নিজৰ দেশ সৃষ্টি কৰিলেহেঁতেন তেন্তে বিশ্বৰ 37 নং ধনী দেশ হ'লহেঁতেন। তেওঁ দৈনিক প্ৰায় 100 কোটি টকা উপাৰ্জন কৰে আৰু লগতে কোৱা হয় যে যদি বিল গেটছে নিজৰ ধন সমগ্ৰ বিশ্বৰ সকলো মানুহৰ মাজত সমানে বিতৰণ কৰে তেন্তে প্ৰতিজন ব্যক্তিয়ে প্ৰায় 5,000 টকা পাব। বিল গেটছৰ প্ৰকৃত নাম উইলিয়াম হেনৰী গেটছ। 1955 চনৰ 28 অক্টোবৰত ৱাশ্বিংটনৰ চিয়াটলত তেওঁৰ জন্ম হৈছিল। তেওঁৰ পিতৃ উইলিয়াম এইচ গেটছ আছিল এজন বিখ্যাত উকিল আৰু মাকে তেওঁৰ বাবে আইনৰ কেৰিয়াৰৰ সপোন দেখিছিল। কিন্তু বিল গেটছৰ সৰুৰে পৰাই কম্পিউটাৰ আৰু ইয়াৰ প্ৰগ্ৰেমিং ভাষাৰ প্ৰতি তীব্ৰ আগ্ৰহ আছিল। বিল গেটছৰ প্ৰাৰম্ভিক শিক্ষা লেকছাইড স্কুলত হৈছিল, য'ত ছাত্ৰ-ছাত্ৰীসকলে কম্পিউটাৰ শিকিবলৈ সুযোগ পাইছিল আৰু বিদ্যালয়খনে তেওঁলোকক কম্পিউটাৰৰ ব্যৱস্থা কৰিছিল, যিয়ে তেওঁৰ আগ্ৰহ আৰু অধিক বৃদ্ধি কৰিছিল। বিলৰ কম্পিউটাৰৰ বিষয়ে অধিক জানিবলৈ ইচ্ছা আছিল আৰু এই মেচিনবোৰে শেষত কেনেকৈ কাম কৰে সেই বিষয়ে জানিবলৈ কৌতূহলী আছিল। কিছু সময়ৰ পাছত 13 বছৰ বয়সত তেওঁ বেছিক কম্পিউটাৰ ভাষাত টিক-টেক-টয়ে নামৰ গেম প্ৰগ্ৰেম এটা তৈয়াৰ কৰিলে, যিটো এজন ব্যক্তিয়েও খেলিব পাৰিলে। অৰ্থাৎ এই গেমটো খেলিবলৈ দুজন মানুহৰ প্ৰয়োজন নাছিল। স্কুলত থাকোঁতে তেওঁ তেওঁৰ তুলনাত 2 বছৰ ডাঙৰ পল এলেনক লগ পায়। কম্পিউটাৰৰ প্ৰতি একেধৰণৰ আগ্ৰহ আৰু ধাৰণাৰ বাবেই তেওঁলোক ভাল বন্ধু হৈ পৰিছিল। অৱশ্যে দুয়োৰে ব্যক্তিত্ব আছিল সম্পূৰ্ণ বিপৰীত। পল এলেন আছিল অতি লাজ লগা আৰু নীৰৱ, আনহাতে বিল গেটছ আছিল অলপ চঞ্চল। স্কুলে তেওঁক আৰু তেওঁৰ বন্ধু পল এলেনক কম্পিউটাৰ ল'বলৈ যোৱাত বাধা দিছিল, কাৰণ তেওঁলোকে পঢ়া-শুনা এৰি লেবত কম্পিউটাৰ ছফ্টৱেৰৰ কাম কৰি সময় কটাব। কিন্তু পিছলৈ দুয়োকে লেবলৈ উভতি যাবলৈ দিয়া হ'ল, এই চৰ্তত যে তেওঁলোকে প্ৰগ্ৰেমবোৰত ভুল বিচাৰি পাব। এই সময়ছোৱাত গেটছে আন এটা ছফ্টৱেৰ প্ৰগ্ৰেম তৈয়াৰ কৰিছিল, যিটো স্কুলৰ সময়সূচী নিৰ্ধাৰণ কৰিবলৈ ব্যৱহাৰ কৰা হৈছিল। 1970 চনত 15 বছৰ বয়সত বিল গেটছ আৰু পল এলেনে চহৰখনৰ যাতায়াতৰ ধৰণ নিৰীক্ষণ কৰা এটা কাৰ্যসূচী তৈয়াৰ কৰে, যাৰ ফলত তেওঁলোকৰ প্ৰথম আয় $20,000 হয়। 1973 চনত লেকছাইড স্কুলৰ পৰা পঢ়া-শুনা সমাপ্ত কৰি হাৱাৰ্ড বিশ্ববিদ্যালয়ত নামভৰ্তি কৰে। কিন্তু বিল গেটছে 1975 চনত স্নাতক নোহোৱাকৈ কলেজ এৰি নিজৰ কোম্পানীত মনোনিৱেশ কৰিবলৈ আৰম্ভ কৰে। 1976 চনৰ 26 নৱেম্বৰত তেওঁ মাইক্ৰছফ্টক কোম্পানী হিচাপে পঞ্জীয়ন কৰে আৰু অলপ সময়ৰ ভিতৰতে কম্পিউটাৰ ছফ্টৱেৰৰ জগতত শীৰ্ষস্থান লাভ কৰে। বিল গেটছৰ সম্পত্তিৰ এটা আমোদজনক কথা হ'ল তেওঁৰ সন্তানৰ ইয়াত কোনো অধিকাৰ নাথাকিব। ল'ৰা-ছোৱালীক ভাল শিক্ষা দিব বুলি কয়, কিন্তু জীৱিকা উপাৰ্জনৰ বাবে নিজৰ পথ নিজে তৈয়াৰ কৰিব লাগিব। শৰীৰে পৰা মানুহক সহায়ৰ প্ৰতি আকৰ্ষিত হোৱা বিল গেটছে আজিও দৰিদ্ৰ আৰু আৰ্তজনৰ বাবে কোটি কোটি টকাৰ অনুদান আগবঢ়ায়। গেটছৰ সদায় বিশ্বাস আছিল যে সকলোৱে ভুল কৰে, কিন্তু যিজনে নিজৰ ভুল শুধৰণি কৰিবলৈ চেষ্টা কৰে তেওঁহে জীৱনত সফল হয়। ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ। ভিডিঅ'টো লাইক কৰি দিব আৰু আমাৰ ভিডিঅ'বোৰ চাই থাকিবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। লগতে আপোনাৰ এই কাহিনী কেনেকুৱা লাগিল কমেণ্ট কৰি জনাব। ধন্যবাদ।